মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কোনবিলাক প্ৰশ্ন সমহীয়া পৰীক্ষাত আহিব পাৰে। দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পৰা আমি আলোচনা কৰিম। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব আৰু তোমালোকৰ ৰচনা গ্ৰামাৰ কেনেকুৱা টাইপৰ থাকিব সেই বিষয়ে আলোচনা কৰি দিম। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চোৱা। যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা। ইয়াৰ দ্বাৰা তোমালোকৰ SSLC পৰীক্ষাত বহুত উপকাৰ হ'ব আৰু আগলৈ আমি যিবিলাক ভিডিঅ' আনিম সেইবিলাকৰ দ্বাৰা তোমালোক বহুত ভাল ফলাফল কৰিব পাৰিবা মেট্ৰিক পৰীক্ষাত। আৰু যিকোনো ক্লাছৰ যিকোনো প্ৰব্লেম যিকোনো সাবজেক্টৰ ইয়াত সমাধান কৰি দিয়া হয়। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কোনো নাপাহৰিবা। এতিয়া আমি উদ্যোগী হও আহা এই পাৰ্টিৰ কিছুমান কুৱেশ্যনত যাওঁ। প্ৰথমে আমি অতি চমু প্ৰশ্ন আলোচনা কৰিম। অতি চমুৰ ভিতৰত যদি তোমালোকৰ তাত কুৱেশ্যন বেংক আছে তেতিয়াহ'লে কুৱেশ্যন বেংকত চাব পাৰিবা। এই যে 5 নম্বৰত দিছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এইটো কুৱেশ্যন চাবা। 7 নম্বৰত দিয়াটো এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? 8 নম্বৰ এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য? তাৰপিছত ছাৰ সফল উদ্যোগী হ'বলৈনো কিয় কঠিন কথাষাৰ কোনে সুধিছিল? 12 নম্বৰ 13 নম্বৰত লেখকে সফল উদ্যোগী হোৱাটো টান বুলি কিয় কৈছে? 14 নম্বৰ নাৰায়ণ মূৰ্তি কোন? 15 নম্বৰ ইনফোচিছ কোম্পানী কি? 16 নম্বৰ কোকা কোলা কোম্পানীৰ এটা বিজ্ঞাপনটো কি? তাৰপিছত তোমালোকে চাবা ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিক এই কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আৰ্থিকভাৱে সহায় কৰিছিল? তাৰ পিছৰ কুৱেশ্যনটো কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? 23 নম্বৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব বুলি শিক্ষকজনক কোনে সুধিছিল? এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথো ধৈৰ্যশীলতা। কথাষাৰৰ বক্তা কোন? মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। এইহাৰ কোনগৰাকী মহান বিজ্ঞানীৰ উক্তি? 35 নম্বৰ কুৱেশ্যনটো চোৱা। আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। কথাষাৰৰ বক্তা কোন? কথাষাৰৰ জৰিয়তে কি বুজাব বিচৰা হৈছে? 36 নম্বৰ উদ্যোগী কোষ কি? এইকেইটা অতি চমু প্ৰশ্ন চাবা। তাৰপিছত চমু প্ৰশ্ন চাবা। দেৱজিৎ ভূঞাই ৰচনা কৰা অসমীয়া গ্ৰন্থ কেইখনমানৰ নাম লিখা। এইটো কুৱেশ্যন তোমালোকে শিকিবা। এই গ্ৰন্থ কেইখন শিকিলে যিকোনো এটা গ্ৰন্থৰ নাম দিব পাৰে বা দেৱজিৎ ভূঞাই ৰচনা কৰা এটা গ্ৰন্থৰ নাম লিখা এনেকৈ প্ৰশ্ন আহিব। 3 নম্বৰ কুৱেশ্যনটো এজন সফল উদ্যোগী ব্যক্তিৰ কি কি গুণ থাকিব লাগে? 6 নম্বৰ টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? 8 নম্বৰ উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাহপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। 10 নম্বৰ এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। তাৰপিছত তোমালোকে 17 নম্বৰটো চাবা ধীৰুভাই আম্বানী কোন? চমুটোকা শিকিবা। টমাছ আলভা এডিছন, আলেকজেণ্ডাৰ গ্ৰাহাম বেল, জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত। ৰচনাধৰ্মী প্ৰশ্নৰ পৰা তোমালোকে চাবা উদ্যোগী হও আহা শীৰ্ষক পাঠীত লেখকে উদ্যোগীসকলৰ সফলতাৰ বাবে কি কি গুণ থাকিব লাগিব বুলি উল্লেখ কৰিছে আলোচনা কৰা।
3 নম্বৰ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা 5 নম্বৰ ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায় 6 নম্বৰ ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা 7 নম্বৰ কোৱেশ্চনটো এজন সফল উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু হিমান সহজ নহয় কথাৰ পাঠৰ আধাৰত বুজাই লিখা তাৰ পিছত ভাব সম্প্ৰসাৰণ শিকিবা হেহৰ তিনিটা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাহপুৰুষৰ সমান নিশান 9 নম্বৰ যি মূলা বাঢ়ে তাৰ দুপাততে চিন প্ৰথম 6 নম্বৰ শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে এইকেইটা চাবা তাৰ পিছৰ চেপ্টাৰটো হৈছে ভাৰতীয় সংস্কৃতি ইয়াৰ পৰা তোমালোকে যিকেইটা চাব লাগিব অতি চমু প্ৰশ্নবিলাক চাবা তোমালোকে 1 নম্বৰ অজান্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে তাৰ পিছত 3 নম্বৰ ফ্ৰম বলগা টু গংগা নামৰ কিতাপখনৰ লেখক কোন 5 নম্বৰ মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিল 7 নম্বৰ কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি 8 নম্বৰ হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে চমু উত্তৰত শিকিবা সকলো আৰ্টৰ মূলতে কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় 4 নম্বৰত চোৱা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু বুলি লেখকে কিয় কৈছে 5 নম্বৰ লেখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান পতন বঙা গঢ়াৰ হবিহে বুৰঞ্জী বুলি কৈছে 6 নম্বৰ অজন্তাৰ ছবিবোৰত কি ভাব বস্তু প্ৰকাশ পাইছে 7 নম্বৰ সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা তাৰ পিছত চাবা 9 নম্বৰ পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰো বুৰঞ্জী কথাৰ মুকলিকৈ বুজাই লিখা 11 নম্বৰ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া 13 নম্বৰ সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা লেখকে সংস্কৃতিক জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে বুজাই লিখা 15 নম্বৰ ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ আছে ভাৰতীয় সংস্কৃতি পাঠ্যৰ সহায়ত বুজাই লিখা 6 নম্বৰ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ তাৎপৰ্য বিচাৰ কৰা লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা এইকেইটা চাবা ইয়াৰ পৰা তোমালোকৰ কমন থাকিব আৰু এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা হেম বৰুৱাৰ চমু পৰিচয়টো চাবা ইয়াৰ পৰা যিকোনো তেওঁ লিখা এখন গ্ৰন্থৰ নাম আহিব পাৰে বা তেওঁৰ জন্ম মৃত্যু কেতিয়া হৈছিল তেনেকৈ আহিব পাৰে হেতু চাই দিবা এতিয়া আমি আলোচনা কৰিম ইন্টাৰনেটৰ তিতামিতা নামৰ চেপ্টাৰটিৰ ওপৰত এই চেপ্টাৰটিৰ পৰা তোমালোকে শিকিবলগীয়া কুৱেশ্যনবিলাক 1 নম্বৰত ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কোহলিয়ে ক'ত সন্ধান কৰিলে 2 নম্বৰ কোহলিৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি 3 নম্বৰ কোহলিক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰ দিছিল 4 নম্বৰ পূজাৰ বন্ধত কোহলিহত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল তাৰ পিছত তোমালোকে ইয়াৰ পৰা চমু উত্তৰ শিকিবা ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ভাইৰাছ কি ইন্টাৰনেটৰ সহায়ত কোহলিয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে এইটো আহিবই তোমালোকৰ তাৰ পিছত কুৱেশ্যনটো হ'ব ৰচনাধৰ্মীৰ 1 নম্বৰ ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাহাৰৰ বক্তা কোন ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা 2 নম্বৰ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠ্যৰ আধাৰত বুজাই লিখা এইকেইটা কুৱেশ্যন আৰু প্ৰণয় দত্তৰ বিষয়ে চমুকৈ তোমালোকে শিকিবা যদি তোমালোকে শিকি দিয়া চমুকৈ তেতিয়া হলে আৰু কোনো সমস্যা নাই এইটো চেপ্টাৰৰ পৰা ম্যাক্সিমাম কুৱেশ্যন কমন পৰিয়ে যাব
এতিয়া আমি আলোচনা কৰিম অৰুণিমা সিনহা নামৰ পাত্ৰীৰ ওপৰত। তোমালোকে চোৱা ইয়াৰ পৰা কি প্ৰশ্ন আহিব পাৰে। 1 নম্বৰত অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল, এইটো চাবা। তাৰপিছত চমু প্ৰশ্নৱলীত চোৱা দিয়া হৈছে 1 নম্বৰত একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিবাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। 2 নম্বৰ এভাৰেষ্টৰ বুকুত বৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল, এইটো চাবা। তাৰ পিছত চাবা তোমালোকে শৰ্ট কুৱেশ্যনবিলাক তোমালোকে চাই দিলেই হ'ল। মই ৰচনাধৰ্মী আৰু 2-এটা কুৱেশ্যন তোমালোকক দিব বিচাৰিছোঁ। তোমালোকে সেই ৰচনাধৰ্মী কুৱেশ্যনকেইটা চোৱাচোন। অৰুণিমা সিনহা কোন, তেওঁৰ পৰ্বতাৰোহণ অভিযানৰ বিষয়ে পাত্ৰীৰ আধাৰত লিখা। 3 নম্বৰ ৰচনাধৰ্মী প্ৰশ্নত চোৱা অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। এইটো পাঠৰ পৰা আৰু এটা কুৱেশ্যন তোমালোকে শিকিবা। ক্ৰিকেটাৰ যুৱৰাজ সিঙে অৰুণিমা সিনহাক কিদৰে সহায় কৰিছিল অৰণ্য যাত্ৰাৰ ক্ষেত্ৰত বা মোটিভেট কৰিছিল, এনেকুৱা এটা কুৱেশ্যন আছে। এই কুৱেশ্যনটো চাবা, ইয়াৰ পৰাও তোমালোকৰ লং কুৱেশ্যন কমন পৰি যাব। এতিয়া আমি বৰগীতৰ পৰা কিছুমান কুৱেশ্যন বাছনি কৰিম। ইয়াৰ পৰা তোমালোকে চাবা তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি কি ৰাগৰ। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। হনকসনন্দ যোগী যাহাকো ধিয়াই, হনকসনন্দ আদি যোগীসকলে কাক ধ্যান কৰে। মোহপাহ মানে কি। বৰগীতৰ বৈশিষ্ট্য শিকিবা। 4-5টা বৈশিষ্ট্য শিকিবা। বৰগীতৰ মূল ভাৱ শিকিবা। তাৰপিছত সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অদমে জানিব কেনে তোমাৰ মহিমা, এইটোৰ ব্যাখ্যা শিকিবা। 8 নম্বৰ কুৱেশ্যনটো চোৱা কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি কি ভাগত বগাব পাৰি উল্লেখ কৰা, এইটো চাবা। তাৰপিছত আৰু চাবা তোমালোকে আৰু এটা ব্যাখ্যা শিকিবা তোমালোকে আতুৰ বৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুখ চৰণ কমলে। এইকেইটা তোমালোকে চাবা, তেতিয়াহ'লে ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন কমন পৰি যাব। ব্ৰজৱলী বাহাৰ চমু টোকা শিকিবা। বৰগীত কাক বোলে শিকিবা, তেতিয়াহ'লে হৈ যাব। এতিয়া আমি জিকিৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আলোচনা কৰিম। জিকিৰৰ ৰচক কোন শিকিবা। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি শিকিবা। আজান ফকীৰৰ আচল নাম কি, এইটো চাবা। তাৰপিছত জিকিৰৰ বিষয়ে চমু টোকা শিকিবা। আসমানৰ কুটুব তৰা আদমৰ জাত, সজাত মইনে আছে ঘনে লগাই মাত, ইয়াৰ অন্তৰ্নিহিত ভাৱটি শিকিবা। জিকিৰ শব্দটি ক'ৰ পৰা ওলাইছে, এইটো কুৱেশ্যন তোমালোকে চাব লাগিব। প্ৰসংগ সংগতি দৰ্শাই যে ব্যাখ্যা আছে, ইয়াৰ পৰা তোমালোকে চাবা ক নম্বৰটো পানীমৰে পিয়াহত অগ্নিমৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, এইটো। আৰু ঘ নম্বৰ হজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, এই দুটা ব্যাখ্যা তোমালোকে চাবা। তাৰপিছত ইয়াৰ পৰা তোমালোকে এই যে শব্দ অৰ্থ কেইটা মই ইয়াত দিছোঁ চোৱা, এইকেইটা শব্দ অৰ্থ তোমালোকে চাব লাগিব। আৰু এটা কুৱেশ্যন ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে বা কি বুজায়, এই দুটা কুৱেশ্যন চাবা। তীৰবেণীৰ গাত বুৰিলে কি বুজায়, এই কুৱেশ্যনটো চাবা। আৰু এই শব্দ অৰ্থ জাৰি, ৰহম, দৰিয়া, ৰচুল, মুমিন, সঞ্চাৰ, টপালি, তীৰবেণী, আসমান, কুতুব, আদম, যুগুতি, পিৰিতি, ভেল, এইকেইটা চালে তোমালোকৰ পৰীক্ষাত কমন পৰি যাব। তোমালোকে ভাৱ সম্প্ৰসাৰণ শিকিব লাগিব। ভাৱ সম্প্ৰসাৰণ তোমালোকে যদি নোৱাৰা মোৰ চেনেলত ভিডিঅ' দিয়া আছে, তাৰ পৰা চাই ল'বা। ইয়াৰ পৰা তোমালোকে শিকিবা ৰাইজে নখ জোকাৰিলে নৈ বৈ, অতি ভক্তি চোৰৰ লক্ষণ, পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্ত আন, এইকেইটা চাবা। আৰু বাকীকেইটা যদি চাব লাগে এই আটাইকেইটা মই কৰি দিছোঁ, মোৰ চেনেলত ভিডিঅ'টো আছে, তোমালোকে চাই ল'ব পাৰিবা। ৰচনা চাবা তোমালোকে। ৰচনা তোমালোকৰ আহিব দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, এইটো শিকিবা। তাৰপিছত তোমালোকে বাতৰি কাকত চাবা, প্ৰিয় গ্ৰন্থ চাবা, ছাত্ৰৰ কৰ্তব্য চাবা, অসমৰ বানপানীৰ সমস্যা, অসমৰ প্ৰাকৃতিক সম্পদ, তোমাৰ প্ৰিয় সাহিত্যিক এগৰাকীৰ বিষয়ে চাবা। এইকেইটা চাবা, তোমালোকৰ কমন থাকিব।
বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকে চাব লাগিব মই যেনেকৈ কৈছোঁ তোমালোকে এনেকৈ চাবা শৰ্ট কুৱেশ্যনটো থাকিব কিন্তু লং কুৱেশ্যনৰ ক্ষেত্ৰত মই তোমালোকক হেল্প কৰি দিওঁ তোমালোকে চাবা যে যিকোনো দুটা জনগোষ্ঠীৰ দুজন বিখ্যাত ব্যক্তিৰ বিষয়ে চমুটুকা চাবা যেনে ধৰি লোৱা তোমালোকৰ তিৱাসকল আছে দেউৰীসকল আছে এই তিৱাসকলৰ মাজৰ পৰা এজন দেউৰীসকলৰ মাজৰ পৰা এজন তোমালোকে তেওঁৰ বিষয়ে চমুটুকা শিকিবা পৰীক্ষাত থাকিবই এইটো কুৱেশ্যন এতিয়া আমি আলোচনা কৰিম প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ চেপ্টাৰটিৰ পৰা এই প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰা তোমালোকে চাব লাগিব এই প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা এই এটা কুৱেশ্যন শিকিলে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকি যাব 4টা বিশ্ববিদ্যালয় শিকিবা তেতিয়া হলে তোমালোকৰ তাৰ পৰা সহজ যিবিলাক শৰ্ট কুৱেশ্যন আছে ভেৰি শৰ্ট টাইপ সেইবিলাক আহিব যেনে নাগাৰ্জুন কোন পানিনি কোন হিউৱেন চাং কেতিয়া আহিছিল এনেকুৱা কুৱেশ্যনবিলাক তোমালোকে পাই যাবা তাৰ পিছত আৰু এটা কুৱেশ্যন তোমালোকে শিকিব লাগিব এই চমু প্ৰশ্ন তোমালোকে চোৱা দিয়া হৈছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল আৰু এটা কুৱেশ্যন আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা এইকেইটা এই 6 নম্বৰত যে মই যেটো কুৱেশ্যন কৈছো প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল প্ৰত্যেকৰ নাম লিখি চমুকৈ বৰ্ণনা কৰা এনেকৈ শিকিবা তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত কমন থাকি যাব আৰু এটি কবিতা আছে তোমালোকৰ ধৰ জাৰু ধৰবাই অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা দুনিয়া এটি কবিতা সংগ্ৰামী কবিতা ইয়াৰ পৰা তোমালোকে শিকিব লাগিব এই কবিতাটোৰ মূল ভাৱ তোমালোকে শিকিবা অহম কেহৰি অম্বিকাগিৰি ৰায়চৌধুৰী গুৱাহাটীৰ কোনখন বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল এইটো প্ৰশ্ন নহয় তোমালোকে শিকিবা অম্বিকাগিৰি ৰায়চৌধুৰী কি নামেৰে জনা যায় অহম কেহৰি এই চমু উত্তৰত দিছে যে নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই এই কুৱেশ্যনটো তোমালোকে শিকিবা তোমালোকৰ বহুত ইম্পৰ্টেন্ট থাকিব ইয়াৰ পৰা তাৰ পিছত তোমালোকে ইয়াৰ পৰা এটা ব্যাখ্যা শিকিব লাগিব অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে চমুকৈ শিকিব লাগিব এইকেইটা যদি তোমালোকে শিকা তোমালোকৰ পৰীক্ষাত কমন থাকি যাব হাৰং হয় কিবা আৰু তেওঁৰ বিষয়ে চমুটুকা শিকিবা তোমালোকৰ হৈ যাব গতিকে ভিডিঅ'টি আৰু দীঘলীয়া নকৰো মই যিখিনি প্ৰশ্ন তোমালোকক দিছো ইয়াৰ পৰাটো 50-60 নম্বৰ তোমালোকৰ কমন থাকি যাব এইখিনি তোমালোকৰ হৈছে নে নাই চাই যাবা পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল আগলৈ আকৌ লগ পাম কাইলে কেনেকুৱা কুৱেশ্যন আহিছে হেইটো চাম ধন্যবাদ থাকিল